জামুগুৰি হাতত চুৰিকান্ত নগদ লাখ টকাৰ লগতে লৈ কল সোণৰ অলংকাৰ আৰু বন্দুকৰ গুলি জামুগুৰি হাতৰ পাতলৰ চকু গাঁৱত চুৰিকান্ত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ নীৰজ বৰা নামৰ ব্যক্তিজনৰ ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰে চুৰে গডৰেজৰ লক খুলি লুটি নিলে নগদ 1 লাখ টকাৰ লগতে সোণৰ অলংকাৰ চুৰে ব্যক্তিজনৰ অনুজ্ঞাপত্ৰ থকা বন্দুকৰ গুলিও চুৰি কৰি নিয়ে কালি পুৱাই পৰিয়ালসহ নাৰায়ণপুৰলৈ যোৱা নীৰজ বৰাই ঘৰলৈ ঘূৰি আহি থকাৰ সময়ত নিখাৰ ভাগতহে ঘৰত চুৰি হোৱা ঘটনাৰ বিষয়ে জানিব পাৰে ইতিমধ্যে চুৰিকান্ত সংঘটিত হোৱা নীৰজ বৰাৰ ঘৰত নিখা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কি হৈছিল ঘটনাটো আমি আহি আছিলোঁ নাৰায়ণপুৰৰ পৰা আহি থাকোঁতে চাৰিআলি পাইছোঁ তেনেকুৱাতে মানে ভাড়াতীয়া ল'ৰাজনে ফোন কৰিছে যে পিছফালৰ দৰ্জাখন খোলা আছে আৰু হুকটো হেৰি হৈ আছে বেকা হৈ আছে আৰু পিছফালে একেবাৰে পিছফালে যোৱা দৰ্জাখন খোলা আছে বুলি কৈছে তেনেকুৱাতে আমি সুধিলোঁ যে ভিতৰৰ ফালে সোমোৱা দৰ্জাখন খোলা আছে নাই চোৱা এনেকৈ বুলি ক'লোঁ তেতিয়া সি কৈছে গ্লাছখন ভঙা আছে তেতিয়া আমি ভাবিলোঁ আৰু চুৰ হৈছে বুলিয়ে তাৰপিছত আমি তেওঁক ক'লোঁ যে তুমি তেনেহ'লে হেৰি কৰা ভিতৰলৈ সোমাই আহাচোন তেওঁ ক'লে যে নাই মোৰ ভয় লাগিছে মই ভিতৰত নাযাওঁ তাৰপিছত আমি ওচৰতে থকা মোৰ মানে ননদজনী জোঁৱাইটোক ফোন কৰিলোঁ আৰু ওচৰ ঘৰীয়াক ফোন কৰিলোঁ তেওঁলোক আহি পেলাই ভিতৰ সোমালহি আহি পেলাই দেখিছে গোটেই মানে দৰ্জা চৰ্জা তলা চলা ভাঙি আলমাৰি চালমাৰি গোটেই খুলি খালি তাৰ পৰা আনিলে বহুতো মানে টকা পইচা প্ৰায় 1 লাখ নিছে আৰু মানে 1 লাখ সোণৰ এডাল চেইন ফুলি নিছে 4-5 যোৰমান আৰু আঙুঠি আছিলে খাৰু 3 যোৰ এইখিনি বস্তু এতিয়ালৈকে মই মানে নাই পোৱা আৰু কি হৈছেতো আৰু অলপ পিছতহে মই গম পাম বন্দুকৰ গুলিও নিছে নেকি বন্দুকৰ গুলি নিছে হয় বন্দুকৰ মানে এটা হেৰিয়াত এটা বাকচত বন্দুকৰ গুলি অলপ আছিলে সেইটো দাঙি লৈ গুচি গ'ল আৰু কেনি সোমোৱা বুলি আপোনালোকৰ ধাৰণা হৈছে পিছফালে সোমাইছে হয়তো কাৰণ পিছফালৰ দৰ্জা দুখনেই খোলা আছে সেইটো হৈছে আৰু মেইন দুৱাৰৰ গ্লাছ ভাঙি মাজৰ দুৱাৰৰ গ্লাছখন ভাঙি সেইফালেদিনি মানে বেডৰুমলৈ সোমাই আহিছে হয় মানে এতিয়াতো আপোনালোকে দেখিছে গোটেইখিনি গডৰেজ ভাঙিছে চাবি খুলিছে লকাৰ চকাৰ ভাঙিছে ভাঙি ঢেৰ কিবা কিবি নিছে এতিয়া সোণৰ গহনা পাতি নিছে ইমানখিনি হিচাপ আমি ক'ব নোৱাৰোঁ কিন্তু কেছ 1 লাখ মানতকৈ কেইটামান বেছি কম কিবা এটা হ'ব পাৰে সেইটো পইচা নিছে তাৰোপৰি মই গৈছিলোঁ নাৰায়ণপুৰলৈ তাৰপৰা মই বিশ্বনাথ চাৰিআলি পাওঁতে মোৰ যিজন ভাড়াতীয়া আছে তেওঁ অফিচৰ পৰা আহি সোমাই দেখিছে গোটেই পিছফালৰ দুৱাৰ চৰ ভাঙা তেওঁ লগৰ লগত খবৰ দিছে তেতিয়া ওচৰৰ মানুহখিনি আহিছে আৰু পৰিস্থিতি এইটো মই খুব কম সময়ৰ ভিতৰত পাইছোঁহি আপুনি কেইটা বজাত পালেহি মই 7:30 মান বজাত পাইছোঁহি আৰু কি নিলে বুলি ক'লে মোৰ গহনা নিছে চেইন নিছে ফুলি নিছে খাৰু নিছে আৰু নগদ অলপ টকা আছিলে সেইখিনি নিছে গহনা কিমান মান লৈ গৈছে গহনা এডাল ডাঙৰ চেইন নিছে ফুলি 4 যোৰ 5 যোৰৰ ভিতৰত তেনেকুৱা এটা নিছে আমি খাটাং এতিয়ালৈকে হ'ব পৰা নাই আৰু খাৰু নিছে 2-3 যোৰ বাকী যিখিনি মূল গহনাখিনি নিবলৈ পৰা নাই সেইখিনি থাকিলে বেলেগ জেগাত আছিলে থাকি গ'ল আৰু নগদ ধন নিছে তাৰোপৰি সেইখিনি আৰু নগদ ধন কিমান মান হ'ব নগদ ধন 1 লাখতকৈ কেইটামান বেছি হ'ব আপোনাৰ বন্দুকৰ গুলি নিছে মোৰ শ্বটগানৰ গুলি নিছে এটা বাকচত ভৰোৱা আছিলে সেই বাকচটো সহ গুলিখিনি নিছে কিমান মান নিছে গুলিটো হিচাপটোতো তেনেকৈ নাই মই চাব লাগিব গোটেইখিনি ধৰক বৰ বেছি গুলি নাছিলে কেইটামান গুলিয়ে থাকিব সেইকেইটা গুলি নিছে আৰু কি আহিলে নিউজ টেক্স ৰিপৰ্ট ডেইলি 24